हेलो एवरीवन नमस्कार আজি মই আইছো গোলাঘাটৰ আৰএছ টিভিএছত গোলাঘাটৰ আৰএছ টিভিএছৰ পৰা যদি আপোনালোকে বাইক বা স্কুটি কিনিম বুলি ভাবিছে তেতিয়াহলে ইয়াত বহুত বাইক আৰু স্কুটি কালেকচন আছে আপোনালোকক মই এবাৰ ভিতৰলৈ গৈ দেখাম প্ৰথমতে আপোনালোকক মই জনাই দিছো গোলাঘাটৰ আৰএছ টিভিএছলৈ যদি আপোনালোক আহে ফকাটিঙৰ ফালৰ পৰা যদি আহে ফকাটিঙৰ পৰা গোলাঘাটৰ অভিমুখে আহি থাকোতে বন্ধন বেংক দেখিব বন্ধন বেংকৰ অপজিটত আছে আৰএছ টিভিএছ আৰু গোলাঘাটৰ পৰা ফকাটিঙৰ ফালে আহি থাকোতে আপোনালোকে ৰাইট সাইডে পৰিব আৰএছ টিভিএছটো এয়া দেখিছে আৰএছ টিভিএছ এনে ধৰণে পাব এতিয়া আজি মই এখন আপাচি ৰিভিউ কৰিম এটো আপাচি নরমাল ভেরিয়েন্ট হয় এটো আপাচি ফ্রন্টত এবিএস পাবো রিয়ার সাইডে এনে ধৰণে ডিসপ্লেত আছে কিন্তু এবিএস নহয় এখিনি গুটেখিনি কথা মই এটো ভিডিও আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু আপাচিৰ কথা আপোনালোকে সকলোৱে জানে আপাচিৰ মাতটো বহুত ভাল হয় আৰু আপাচি পুৰণা হৈ গল মাতটোত লৈ কোনো ধৰণৰ চেঞ্জেস দেখিবলৈ নাপায় সিনেমেটিক শটটো চাই ভাল পালে চাগে যদি ভাল পালে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আপাচি পাৱাৰৰ কথা আপোনালোকে সকলোৱে জানে আপাচি এটা ৰিফাইনমেন্ট ইঞ্জিনৰ বাইক হয় আপোনালোকে যদি নিজে আপাচি অন কৰিছে তেতিয়াহলে গম পাব আপাচি ইঞ্জিনৰ কেপাসিটিৰ কথা এখন বাইকত আপোনালোকে 159.9 সিসি এটা সিঙ্গল সিলিন্ডার 4 স্ট্রোক লিকুইড কুলার ইঞ্জিন পাব যে পাৱাৰ প্ৰডিউস কৰে এটা বহুত হাই পারফরমেন্সত এতিয়া মই পাৱাৰ আলোচনা কৰিম আপোনালোকৰ লগত তাৰ আগত আপোনালোকক এখন বাইকৰ কালাৰ টিনটো আৰু নতুন গ্ৰাফিক্স লুকটো ডিজাইনটো আপোনালোকক এবাৰ দেখাই দিব বিচাৰিছো এতিয়া এখন বাইকৰ ফ্ৰন্টত এনে ধৰণে এলইডি হেডল্যাম্প পাব ইয়াত দেখিছে এলইডি হেডল্যাম্প ইয়া এলইডি টেকৰ বেটচিং আছে আগফালে এনে ধৰণে তাৰ পিছত ইয়াত এলইডি ডিআইএল পাব যেটো লুক ওয়াইজ বহুত এট্ৰাকটিভ হয় আৰু এটো আপাচি বেটচিংটো এনে ধৰণে নরমাল কে আছে তাৰ পিছত ওপৰত ভাইজাৰখন এনে ধৰণে পিয়ানো ব্লেকত পাব তাত আমাৰ ইণ্ডিয়ান ফ্লেগখন এনে ধৰণে হাইলাইট হৈ থকা দেখিবলৈ পাব তাৰ পিছত তলৰ ফালে যদি আহো এনে ধৰণে আপোনালোকে টেলিস্কোপিক সাসপেনশন দেখিবলৈ পাব যেটো সিলভাৰ কালাৰত আছে আৰু ইয়াৰ সফটনেছৰ কথাটো আপোনালোকে সবে জানে আপাচি যদি অন কৰিছে আপোনালোকে ইয়াৰ কথা কবলৈ আপোনালোকক দৰকাৰই নাই আপোনালোকে বহুত ভালকৈ জানে ইয়াৰ সাসপেনশনৰ সফটনেছটো কেনেকুৱা ধৰণৰ পায় আপোনালোকে তাৰ পিছত মডগাৰ্ডখন যদি চাই এনে ধৰণে এটা ব্লু কালাৰ দেখিবলৈ পাব মডগাৰ্ডখন তাত এনে ধৰণে ষ্টিকাৰিং কৰা আছে যেটো নরমাল কাৰ্বন ফাইবাৰ ষ্টিকাৰিং হয় এটো অৰিজিনাল কাৰ্বন ফাইবাৰ নহয় এটো কাৰ্বন ফাইবাৰ টাচ দিব বিচাৰিছে কোম্পানী এনে ধৰণে তাত ওপৰ ফালে এনে ধৰণে ৰেড কালাৰ ষ্টিকাৰিং কৰা আছে তাৰ পিছত এটো সাইডে যদি চাই এনে ধৰণে সুপাৰ মটো এবিএছৰ ষ্টিকাৰিং কৰা হৈছে কাৰণ এখন সিঙ্গল চ্যানেল এবিএস মোটৰসাইকেল হয় হেতু কাৰণে এনে ধৰণে এবিএছৰ ষ্টিকাৰিং কৰা হৈছে তাৰ পিছত আগফালে আপোনালোকে এনে ধৰণে গোল্ডেন কালাৰৰ কেলিপাৰ দেখিবলৈ পাব আৰু আগফালে এনে ধৰণে 270 mm ডিসপ্লে দেখিবলৈ পাব যেটো পেটেল ডিস্ক হয় পেটেল ডিস্কৰ কথা আপোনালোকে সকলোৱে জানে পেটেল ডিস্কৰ ব্ৰেকিং বাইট বহুত স্মুথ পেটেল ডিস্ক আপোনালোকৰ পটককে হিট নহয় পেটেল ডিস্কৰ ব্ৰেকিং বাইটৰ এডভান্টেজ বহুত এইখিনি কথা আপোনালোক মোৰ পুৰণা ভিডিওবিলাক যদি চাইছে তেতিয়া গম পাব আৰু মোৰ পুৰণা ভিডিওবিলাক যদি চোৱা নাই মই মোৰ ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব পিছত ফ্ৰন্টত এনে ধৰণে দেখিছে ফ্ৰন্টৰ টায়াৰ সাইজ হৈছে 90 17 সেকশনৰ টায়াৰ পাব ফ্ৰন্টত এনে ধৰণে ইয়াত দেখিছে ডুৱেল পাৰপাস টায়াৰ আৰু তাত এনে ধৰণে এলয় দেখিবলৈ পাব ব্লেক কালাৰত তাত এলয়ত এনে ধৰণে টিভিএস ৰেচিংৰ ষ্টিকাৰিং কৰা হৈছে ৰেড কালাৰত এনে ধৰণে হাইলাইট হৈ আছে আৰু ফ্ৰন্টত এনে ধৰণে ডুৱেল পাৰপাস টায়াৰ দেখিবলৈ পাব যেটো আপোনালোকে অফ ৰোড অন ৰোড দুটাতে চলাব পাৰিব আৰু ফ্ৰন্টৰ টায়াৰৰ গ্ৰিপ দেখিছে কিমান ধুনীয়া এটা যেটো টিভিএস টায়াৰ ইনষ্টল হৈ আছে কোম্পানীৰ পৰা আৰু আগফালৰ পৰা এনে ধৰণৰ এটা লুক পাব দেখিবলৈ আৰু এখন বাইকৰ ম্যাক্স পাৱাৰ ফিগাৰৰ কথা যদি মই আপোনালোকক এখন বাইকে পাৱাৰ প্ৰডিউস কৰে 16.4 PS ত 8750 rpm ত আৰু ইয়ক জেনাৰেট কৰি দিব 13.85 নিউটন মিটাৰ 7000 rpm ত ইয়া দেখিছে আপোনালোকে এতিয়া ইঞ্জিন স্পেসিফিকেশনছ খিনি আপোনালোকে গম পালে তাৰ পিছত এখন বাইকৰ এটো সাইডৰ পৰা কেনেকুৱা ধৰণৰ এটা কালাৰ টিউন পাব মই আপোনালোকক দেখাই দিব বিচাৰিছো তলফালে ইঞ্জিন কাউলটো যদি এনে ধৰণে ব্লু কালাৰ দেখিবলৈ পাব তাত এনে ধৰণে মেট ব্লেকৰ টাচ দেখিবলৈ পাব সাইডত তাৰ পিছত টিভিএস ৰেচিংৰ এনে ধৰণে ষ্টিকাৰিং কৰা হৈছে তাৰ পিছত ইঞ্জিনৰ কালাৰ টিউনটো আপোনালোকে এনে ধৰণে মেটেল ব্লেকত দেখিবলৈ পাব যেটো মেটেল ব্লেকত থকাৰ কাৰণে বাইকখন লুক ওয়াইজ আৰু অলপ এট্ৰাকটিভ হৈ পৰিছে তাৰ পিছত এক্সেসৰিজ এটো ফালৰ পৰা আপোনালোকে এনে ধৰণে লেগ গাৰ্ড ইনষ্টল হৈ থকা হ'ব যেটো কোম্পানীৰ পৰা ফিট হৈ আহে তাৰ পিছত আগফালে এনে ধৰণে ডুৱেল হৰ্ন দেখিবলৈ পাব তাৰ পিছত এটো সাইডৰ পৰা এনে ধৰণে কেটালিটিক কনভাৰ্টাৰৰ পৰা এক্সজষ্ট ডাল দেখিবলৈ পাব আৰু এক্সজষ্ট ডালৰ ওপৰত এনে ধৰণে ক্ৰোম ফিনিশত হিট প্ৰটেক্টিভ কভাৰ ইনষ্টল হৈ থকা হ'ব তত আৰটিআৰ এনে ধৰণে বেটচিং কৰা হৈছে আৰু হিট প্ৰটেক্টিভ কভাৰখন এনে ধৰণে মেটেলত দেখিবলৈ পাব মেটেলত থকাৰ কাৰণে ই ধুনীয়া এটা হিট প্ৰটেক্ট আপোনালোকৰ কাৰণে কৰিব পটককে ভৰি লাগি গলে ইয়াত জ্বলি যোৱাৰ চান্সটো নাথাকে বা গৰম হৈ থাকিলে পটককে ভৰিটো লাগি গলো কিবা কিবি আপোনালোকে যদি মুনাসুনাও লমাই লৈ যায় পটককে ইয়াত লাগি পেলাই গলি যোৱাৰ চান্সটো কম হেতু কাৰণে হিট প্ৰটেক্টিভ কভাৰটো ইনষ্টল হৈ আছে ইয়াত তাৰ পিছত এটো সাইডে এনে ধৰণে পিলিয়ন ফুটেজ দেখিবলৈ পাব কাস্টমত আছে তাৰ পিছত ৰাইডাৰ ফুটেজডাল এনে ধৰণে পাব যত ৰাবাৰ কটিং হৈ আছে তাৰ পিছত এটো সাইডে এনে ধৰণে ৰিয়াৰ ব্ৰেকডাল দেখিবলৈ পাব যত ৰাবাৰৰ এনে ধৰণে লেয়াৰিং হৈ আছে তাৰ পিছত এটো সাইডে এনে ধৰণে সাইডৰ মাস্কত দেখিবলৈ পাব আপাচি ষ্টিকাৰিংটো এটো নরমাল ষ্টিকাৰিং হয় কোনো ধৰণৰ 3D দেখিবলৈ নাপায় তাৰ পিছত ৰিয়াৰ প্ৰফাইল এনে ধৰণে টেল সেকশনত RTR 160
ষ্টিকাৰিং কৰা হৈছে। তাৰপিছত ইয়াত দেখিছে ইণ্ডিয়ান ফ্লেগখন এনেধৰণে সৰুকে হাইলাইট হৈ আছে। তাৰপিছত তলফালে এনেধৰণে কাৰ্বন ফাইবাৰৰ টাচ দিব বিচাৰিছে কোম্পানী। এইটো একচুৱেল কাৰ্বন ফাইবাৰ নহয়, এইটো নৰ্মেল ষ্টিকাৰিং কৰা হৈছে কাৰ্বন ফাইবাৰৰ। তাৰপিছত তলত এনে ৰেড কালাৰত ষ্টিকাৰিং কৰা হৈছে। তাৰপিছত ৰিয়াৰ মাডগাৰ্ডখন যদি চাই, মাডগাৰ্ডখন এনেধৰণে কাৰ্বন ফাইবাৰত দেখিবলৈ পাব, নৰ্মেল কাৰ্বন ফাইবাৰত। তাৰপিছত ইয়াৰ প্লাষ্টিক কোৱালিটিটো একদম পাৰফেক্ট যেনে লাগিছে, প্ৰিমিয়াম যেন লাগিছে, তেনেকুৱা ইমান ল' কোৱালিটিৰ নহয়। তাৰপিছত এইটো চাইডে এনেধৰণে নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্ট, আৰু ইয়াত নাম্বাৰ প্লেটখন হাইলাইট হৈ থাকিবৰ কাৰণে এনে তলফালে লাইট জ্বলি থাকিব, নাম্বাৰ প্লেটখন হাইলাইট হৈ থাকিব, পোহৰ হৈ থাকিব, সেইটো কাৰণে। তাৰপিছত তেল ছেকশ্যনটো আপোনালোকে এটা স্পৰ্টি লুক পাব। স্পৰ্টি লুকত থকাৰ কাৰণে আপোনালোকে ইয়াত আফটাৰ মাৰ্কেট তেল আইডি ইনষ্টল নকৰিলেও হ'ব। তাৰপিছত এইটো নাইট ৰিফ্লেক্টৰ এনেধৰণে তলফালে আছে, আৰু ইয়েৰ চাইডে আপোনালোকে এনেধৰণে LED টেল লাইট পাব, আৰু ইয়াত LED ইণ্ডিকেটৰ আহে। LED কমপ্লিটলি LED ছেটআপে TVS অফাৰ কৰিছে কাষ্টমাৰলৈ এখন বাইকত। তাৰপিছত এইটো চাইডে এনেধৰণে ৰিফ্লেক্টৰ দেখিবলৈ পাব, আৰু এইটো চাইডে এনেধৰণে ৰিফ্লেক্টৰ দেখিবলৈ পাব, যিটো লুক ৱাইজ বহুত এট্ৰেক্টিভ লাগিছে। আৰু তেল ছেকশ্যনত তেল লাইটটোৰ ওপৰত এনেধৰণে ষ্টিকাৰিং দেখিবলৈ পাব, কাৰ্বন ফাইবাৰ টাইপৰ অলপ, আৰু ওপৰত এনেধৰণে ৰেড কালাৰ ষ্টিকাৰিং আছে, নৰ্মেল এনেধৰণে দেখিবলৈ পাব। আৰু ওপৰত এনেধৰণে ডুৱেল গ্ৰেভ ৰেল দেখিবলৈ পাব, যিটো মেটেল ব্লেকত আছে। তাৰপিছত চিটটো আপোনালোকে নৰ্মেল স্প্লিট চিট পাব। নৰ্মেল স্প্লিট চিট যদি এখন বাইকত আপোনালোকে ফেমিলি পাৰ্পছত বহালেও ধুনীয়া এটা কমফৰ্টনেছ পাব, কোনো ধৰণৰ তেনেকুৱা ডিফিকাল্টি অনুভৱ নকৰে। আৰু ইয়াত এনেধৰণে ৰাবাৰৰ ষ্টিচিং কৰা হৈছে, য'ত আপোনালোকে কিবা কিবি মোনা চোনা কেৰি কৰি লৈ যাব পাৰিব। তাৰপিছত এইটো এক্সেসৰিজৰ ফালৰ পৰা চাবলৈ গ'লে ইয়াত কোম্পানীয়ে ধৰণে চিট কভাৰ ইনষ্টল কৰিয়ে পঠিয়াইছে, সেইটো এটা ভাল লগা কথা। আৰু ইয়াৰ চিটৰ ছফ্টনেছটো একদম পাৰফেক্ট হয়। আপোনালোকে ইয়াত ধুনীয়া এটা ফোম ইউজ কৰা হ'ব, কোম্পানীয়ে যিটো ফোম ইউজ কৰিছে একদম প্ৰিমিয়াম কোৱালিটিৰ ফোম ইউজ কৰিছে, সেইটো কাৰণে এনেধৰণে এটা ছফ্টনেছ চিট পাব আপোনালোকে। যিটো স্প্লিট চিট হয়, স্প্লিট চিট যদি আপোনালোকে ফিমেল পাৰ্চনক আৰামত বহাব পাৰিব। যদি আপোনালোকে ফেমিলি পাৰ্পছতো লয় এখন বাইক, তেতিয়াও ধুনীয়াকৈ ফেমিলিক বহাই পেলাই লৈ যাব পাৰিব। তাৰপিছত টেংকৰ ফালে এনেধৰণে কাৰ্বন ফাইবাৰ আৰু আপাচি যোনটো ৰেচিং চিন্স 1982 সেইটো এনেধৰণে ষ্টিকাৰিং কৰা হৈছে ইয়াত। তাৰপিছত এইটো ফিউল পইণ্টটো এনেধৰণে আছে, য'ত যিটো মেটেলত দেখিবলৈ পাব এনেধৰণে। তাৰপিছত টেংকৰ ওপৰত এনেধৰণে E20 বেটচিং, কাৰণ এখন E20 ভেৰিয়েণ্টৰ মটৰচাইকেল হয়, সেইটো কাৰণে E20 বেটচিংটো এনেধৰণে আছে। তাৰ ওপৰত এনেধৰণে কাৰ্বন ফাইবাৰৰ টাচ দেখিবলৈ পাব, এইটো দেখিছে কাৰ্বন ফাইবাৰৰ টাচ। তাৰ ওপৰত এনেধৰণে প্লাষ্টিকৰ এটা ফিনিচিং দিব বিচাৰিছে কোম্পানীয়ে, যিটো লুক ৱাইজ টেংকটো আৰু অলপ ব্ৰড নিচিনা লাগিছে। তাৰপিছত টেংকৰ দুইটা চাইডে এনেধৰণে আপাচি লগোটো দেখিবলৈ পাব ঘোঁৰা দৌৰি থকা। তাৰপিছত ইনষ্টলমেণ্ট ক্লাষ্টাৰটো এনেধৰণে আপোনালোকে ডিজিটেল মিটাৰ কনচল পাব ইয়াত, কিন্তু ইয়াৰ ব্ৰাইটনেছটো অলপ আপোনালোকে ডিসএপইণ্টেড হ'ব পাৰে। ইয়াৰ ব্ৰাইটনেছটো ইমান হাই নহয়, তথাপিও চলি যাব কাম। এইটো প্ৰাইচ ছেগমেণ্টত আপোনালোকে এনেকুৱা ধৰণৰ এটা মিটাৰ কনচলে পাব। ইয়াত ফ্ৰণ্ট ABS-ৰ ইণ্ডিকেটৰটো এনেধৰণে হৈ থাকিব, ইয়াত দেখিছে ব্লিংক হৈ আছে। তাৰপিছত ফিউল ইণ্ডিকেটৰটো এনেধৰণে শ্ব' হ'ব। তাৰপিছত এইটো গিয়াৰ শিফ্ট ইণ্ডিকেটৰ, আৰু এইটো ফিউল ইণ্ডিকেটৰ। তাৰপিছত ইয়াত আপোনালোকে তিনিটা মুড পাব, আৰবান, স্পৰ্ট আৰু ৰেইন, তিনিটা মুড পাব। তাৰপিছত এইটো দেখিছে স্পীডোমিটাৰ, তাৰপিছত এইটো ৰিয়েল টাইম, তাৰপিছত এয়া ট্ৰিপ A ট্ৰিপ B, তাৰপিছত এইটো RPM মিটাৰ। মুঠতে এনেধৰণৰ এটা বেছিক মিটাৰ কনচল আপোনালোকে ইয়াত দেখিবলৈ পাব। আৰু আপোনালোকে এই মুডকেইটা অপাৰেট কৰিবলৈ হ'লে এই চুইচটোৰ পৰা অপাৰেট কৰিব লাগিব। ইয়াৰ চাইডে দুটা চুইচ আছে, আপোনালোকে যদি নিজে কাষ্টমাইজ কৰিব বিচাৰে মুডকেইটা, এই চুইচকেইটাৰ পৰা অপাৰেট কৰিব পাৰিব, নিজে কাষ্টমাইজ কৰিব পাৰিব, এইটো এটা ভাল লগা কথা। আৰু ওপৰৰ পৰা এনেধৰণৰ এটা ককপিট ভিউ পাব। আৰু হেণ্ডেলৰ ফালে যদি চাই, ইয়াত এনেধৰণে ৰাবাৰ কটিং হেণ্ডেল গ্ৰিপ দেখিবলৈ পাব, য'ত হাই ভিম ল' ভিমৰ চুইচটো দিয়া আছে। তাৰপিছত ওপৰ ফালে এনেধৰণে পাছিং ইণ্ডিকেটৰ দিয়া আছে। তাৰপিছত এইটো টাৰ্ণ ইণ্ডিকেটৰ কমপ্লিটলি LED ছেটআপতে আহে। তাৰপিছত এইটো চাইডে তলফালে এনেধৰণে হৰ্ণ দেখিবলৈ পাব, হৰ্ণৰ চাউণ্ডটো বহুত ধুনীয়া। এবাৰ মই শুনাই দিব বিচাৰিছোঁ, হৰ্ণৰ চাউণ্ডটো একদম পাৰফেক্ট আহে। আৰু ৰিয়েৰ ভিউটো চাবলৈ আপোনালোকে যিকেইখন মিৰৰ পাব, মিৰৰ একদম প্ৰপাৰ, ইয়াৰ ৰিয়েৰ ভিউটো ধুনীয়াকৈ আপোনালোকৰ কাৰণে ভিজিবল হ'ব। তাৰপিছত ক্লাছ লিভাৰডাল এনেধৰণে কাষ্টনত পাব। কাষ্টনত যদি ইয়াৰ প্ৰিমিয়ামনেছ আছে, ইয়াত ধুনীয়া এটা আপোনালোকে প্ৰিমিয়াম ফিনিছ দেখিবলৈ পাব। তাৰপিছত এইটো চাইডৰ পৰা এনেধৰণে ইয়াত এইটো মুড চুইচ, আপোনালোকে মুডটো চেঞ্জ কৰিব পাৰিব। এই চুইচটোৰ পৰা দেখিছে মুড লিখা আছে। তাৰপিছত এইটো ইঞ্জিন কিল চুইচ, চুইচো হয়, আপোনালোকে যদি ইগনিশ্যন অফ কৰিব বিচাৰে তেতিয়া এইটো অফ অন কৰিব পাৰিব। তাৰপিছত এইটো চেল্ফ চুইচ। তাৰপিছত এক্সিলেটৰ গ্ৰিপডাল এনেধৰণে ৰাবাৰ ফিনিচিঙত পাব। আৰু ফ্ৰণ্টৰ ব্ৰেকডাল এনেধৰণে, ফ্ৰণ্টৰ ব্ৰেকডালো কাষ্টনত পাব, যিটো এইটো চাইডে আছে, এইটো চাইডেও তেনেধৰণে দেখিবলৈ পাব। তাৰপিছত এইটো চাইডেও ৰিয়েৰ ভিউটো ধুনীয়াকৈ দেখিবলৈ আপোনালোকে এখন মিৰৰ পাব, মিৰৰ ধুনীয়াকৈ আপোনালোকে ৰিয়েৰ ভিউটো দেখাব পাব, ন' ডাউট। তাৰপিছত RTR 160 বেটচিংটো এনেধৰণে আছে, হেণ্ডেলৰ মাউণ্ট কৰা হৈছে। তাৰপিছত এখন বাইকত এনেধৰণে আপোনালোকে ৱেভ কি দেখিবলৈ পাব, ডুৱেল ছেটআপ ৱেভ কি, য'ত TVS-ৰ লগোটো এনেধৰণে হাইলাইট হৈ আছে, আৰু TVS-ৰ যোনটো ঘোঁৰাৰ লগো সেইটো এনেধৰণে ইয়াত মেনশ্যন হৈ আছে, সেইটো এটা ভাল লগা কথা। তাৰপিছত ককপিট ভিউটো আপোনালোকে এনেধৰণৰ এটা ককপিট ভিউ পাব নৰ্মেল। আৰু ৰিয়েৰ ছাছপেনশ্যনৰ কথা যদি কওঁ, ইয়াত আপোনালোকে মন'টিউব ছাছপেনশ্যন দেখিবলৈ পাব, যিটো গেছ ফুলফিল হয়। ইয়াত দেখিছে স্প্ৰিং টাইপ মন'টিউব ছাছপেনশ্যন দেখিবলৈ পাব, এনেধৰণে ডুৱেল ছেটআপ ছাছপেনশ্যন আছে এখন বাইকত। আৰু ছাছপেনশ্যনত বহুত ধুনীয়া এটা আপোনালোকে ছফ্টনেছ দেখিবলৈ পাব। আৰু এইটো চাইডৰ পৰা এনেধৰণে এক্সেসৰিজ লোড হৈ এখন বাইকত, ইয়াত এনেধৰণে 4 গাৰ্ড ইনষ্টল হৈ থকা পাব। তাৰপিছত এয়া লেডিজ ফুটৰেষ্ট, তাৰপিছত এয়া
পিলিয়ন ফুটেজ এনেধৰণে কাষ্টনত পাব আৰু ইয়াৰ ৰাইডাৰ ফুটেজডাল এনেধৰণে ৰাবাৰ ফিনিচিঙত দেখিবলৈ পাব আৰু ফ্ৰণ্টত এনেধৰণে 5 স্পীড গিয়াৰ বক্স পাব যেটো কোম্পানীয়ে 5 স্পীড গিয়াৰ বক্স কাষ্টমাৰলৈ অফাৰ কৰিছে আৰু গিয়াৰডাল আপোনালোকে গিয়াৰ লিভাৰডালত এনেধৰণে ৰাবাৰ কনেক্টিং দেখিবলৈ পাব আৰু এইটো সাইডৰ এনেধৰণে তলফালে ইঞ্জিন কাউলত টিভিএছ ৰেচিঙৰ ষ্টিকাৰিং কৰা হৈছে ব্লু কালাৰত আৰু ইঞ্জিন কালাৰ দিনটো কমপ্লিটলি মেটেল ব্লেকত দেখিবলৈ পাব আৰু এইটো সাইডৰ ফেৰিঙত যদি চাই আপাচি ষ্টিকাৰিং এনেধৰণে নৰ্মেল ষ্টিকাৰিং কৰা হৈছে আৰু এখন কমপ্লিটলি আপোনালোকে কাৰ্বন ফাইবাৰ টাইপৰ এটা লুক দেখিবলৈ পাব প্ৰিমিয়াম টাচ দিব বিচাৰিছে কোম্পানী হেধৰণে এনেধৰণে এসেম্বল কৰিছে আৰু এইটো সাইডৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ এটা ভিউ দেখিবলৈ পাব আৰু ৰিয়াৰ টায়াৰ সাইজ আছে এখন বাইকৰ 180/17 এ দেখিছে 180/17 সেকশনৰ টায়াৰ এনেধৰণে টিভিএছ টায়াৰ কোম্পানীৰ পৰা এসেম্বল হৈ আছে যেটো ডুৱেল পাৰপাছ টায়াৰ হয় আৰু টিউবলেছ টায়াৰ হয় দেখিছে টিভিএছৰ বেটচিং হৈ আছে টায়াৰত আপোনালোকে টিভিএছৰ প্ৰত্যেকখন বাইকতে টিভিএছৰ টায়াৰ দেখিবলৈ পাব দেখিছে এখন বাইকতো আপোনালোকে যদি চাই ৰেডাৰৰ এনেধৰণে টিভিএছ টায়াৰ দেখিবলৈ পাব যেটো ডুৱেল পাৰপাছ টায়াৰ আৰু টিউবলেছ টায়াৰ হয় এখনতো আপাচিখনতো আপোনালোকে তেনেধৰণে টিভিএছ টায়াৰ পাব যেটো ধুনীয়া এটা গিফ্ট আপোনালোকলৈ অফাৰ কৰিছে টিভিএছ এনেধৰণে টিউবলেছ টায়াৰ দেখিবলৈ পাব আৰু ডিসপ্লেৰ কথা যদি কওঁ ৰিয়াৰ সাইডে আপোনালোকে 170 mm ডিসপ্লে দেখিবলৈ পাব যেটো সিঙ্গল চেনেল এবিএছত আহে আৰু ইয়াৰ কেলিপাৰডাল এনেধৰণে গোল্ডেন কালাৰ দেখিবলৈ পাব এখন বাইকত আপোনালোকে সিঙ্গল এবিএছ পাই যদিও এখনত আপোনালোকে সিনক্ৰনাইজ ব্ৰেকিং সিস্টেম পাব সিনক্ৰনাইজ ব্ৰেকিং সিস্টেমৰ কথাটো সবেই জানে ফ্ৰণ্টৰ ব্ৰেকডাল যদি আপোনালোকে সিঙ্গলকে বাইক কৰে তেতিয়াও দুডাল ব্ৰেক ইলেক্ট্ৰনিক্যালি নিজে এপ্লাই হৈ যায় হেতু কাৰণে আপোনালোকৰ বাইকখন স্কিড হোৱাৰ চান্সটো কমি যায় হেতু এটা ভাল লগা কথা হেতু এটা সেফটি ফিচাৰটো পায় সিনক্ৰনাইজ ব্ৰেকিং সিস্টেমটো আৰু এখন বাইকত আপোনালোকে 12 লিটাৰ এটা ফুয়েল ট্যাঙ্ক কেপাসিটি ট্যাঙ্ক এসেম্বল হৈ থকা পাব এটো ট্যাঙ্কৰ কেপাসিটি হৈছে 12 লিটাৰ আপোনালোকে 12 লিটাৰ পেট্ৰল ইয়াত ষ্টৰ কৰি লৈ যাব পাৰিব আৰু কোম্পানীয়ে ক্লেম কৰা মতে এখনত মাইলেজ পাব আপোনালোকে 47 এপ্ৰক্স আপোনালোকে যদি নিজে অন কৰিছে আপাচি মাইলেজ কিমান পায় মোক কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তাৰ পিছত এখন বাইকত আপোনালোকে পিলিয়ন বহাই এটা ধুনীয়া কমফৰ্ট ৰাইডিং পজিশন পাব তাৰ কাৰণে কোম্পানী এনেধৰণৰ নৰ্মেল এটা স্প্লিট সিট আপোনালোকলৈ অফাৰ কৰিছে ইয়া দেখিছে আপোনালোকে আৰু এখন বাইকৰ সিট হাইট হৈছে 790 mm ৰাইডাৰজন শৰ্ট ৰাইডাৰো হয় তেতিয়াও এখন বাইক নো ডাউট আৰামত চলাব পাৰিব 790 mm সিট হাইট এখন বাইকৰ সাফিচিয়েন্ট বুলি ক'ব লাগিব স্মল ৰাইডাৰ আৰু টল ৰাইডাৰ এখন বাইক আৰামত চলাব পাৰিব কিয়নো স্মল ৰাইডাৰৰ কাৰণেতো এখন বাইক পাৰফেক্টলি ৰাইড কৰাৰ কাৰণে কেপেবল হয় লং ৰাইডাৰ এখন বাইক কিয় চলাব মই এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছো ইয়াৰ আপোনালোকে ফুটৰেষ্টডাল যদি চাই অলপ জাস্ট পিছফালে অহা R15 ৰ নিচিনাকে একেবাৰে প্ৰপাৰ পিছফালে অহা নহয় হেতু কাৰণে আপোনালোকে স্পৰ্টিৰ লগতে এটা কমফৰ্ট সিটিং পজিশন পাব হেতু এটা ভাল লগা কথা আপোনালোকে অলপ ৰাইডাৰজন ওখ হৈ গলো নৰ্মেল এটা সিটিং পজিশন পাব আৰু এটা কমফৰ্টেবল ৰাইডিং পজিশন পাব হেতু এটা ভাল লগা কথা আৰু সিট হাইটৰ কথা আপোনালোকে গম পালে আৰু গ্ৰাউন্ড ক্লিয়াৰেন্স আপোনালোকে এখন বাইকত 180 mm গ্ৰাউন্ড ক্লিয়াৰেন্স পাব 180 mm গ্ৰাউন্ড ক্লিয়াৰেন্স এখন বাইকৰ কাৰণে সাফিচিয়েন্ট হ'ব যদি আপোনালোকে সৰু অফৰোডিং কৰিম বুলি ভাবে তেতিয়া আপোনালোকে নো ডাউট আৰামত কৰিব পাৰিব হেতু এটা ভাল লগা কথা এতিয়া আপোনালোকক আৰু ৱেট নকৰাই মই এখন বাইকৰ এক্সস্ট মাতটো এবাৰ শুনাই দিব বিচাৰিছো এখন বাইকত আপোনালোকে নৰ্মেল এটা সিটিং পজিশনটো পাবই এক্সস্টৰ মাতটো ভালৰ পৰা বহুত এটা এডভান্টেজ পাব কিয়নো এক্সস্ট মাতটো আপোনালোকৰ বাইকখন পুৰণা হৈ গলো কোনো ধৰণৰ এক্সস্ট মাতটো আপোনালোকে হামনেছটো কম হৈ যোৱা নাপায় ধুনীয়া এটা হামনেছ পাব এডাল এক্সস্টৰ পৰা কিয়নো টিভিএছ এ সাউন্ডত লৈ পেলাই বহুত ৰিফাইনমেন্ট কৰিছে ধুনীয়া এটা আপোনালোকে সাউন্ড পাব এখন বাইকত আৰু এক্সস্ট মাতটো আপোনালোকক মই শুনাই দিব বিচাৰিছো এতিয়া এনেকুৱা ধৰণৰ এটা সাউন্ড পাব আপোনালোকে সাউন্ডৰ যোনটো ফ্লোনেছ সাউন্ডৰ যোনটো ৰিফাইনমেন্ট এটা ধুনীয়া থাম্বনেছ আপোনালোকে শুনিবলৈ পাব সাউন্ডত আপাচিৰ সাউন্ডৰ কথাটো সবেই জানে আমাৰ নৰ্থ ইষ্টত আপাচিৰ ইমান এটা তেনেকুৱা ভ্যালু নাই আপোনালোকে যদি বিহাৰ সাইডে যায় আপোনালোকে যদি তেলেংগানা সাইডে যায় আপাচিৰ বহুত এটা কাস্টমাৰ ডিমান্ড দেখিবলৈ পাব আপাচিৰ বহুত ফ্যান ফলোইং আছে বিহাৰ সাইডেটো ঝাৰখণ্ড সাইডেটো আপাচিৰ বহুত ফ্যান ফলোইং আছে বৰ্তমান আপাচিৰ যোনটো সাউন্ডৰ কথা পাতো মই সাউন্ডত যদি আপোনালোকে সাউন্ডৰ ফালৰ পৰা চাই এখন বাইক লম বুলি ভাবে তেতিয়া আপোনালোকে ল'ব পাৰে আপোনালোকে আফটাৰ মাৰ্কেট কে এক্সস্ট নলগালে ইয়াত সাউন্ডৰ ফালৰ পৰা যোনটো থাম্বনেছ পাব সাউন্ডৰ ফালৰ পৰা যোনটো ৰিফাইনমেন্ট পাব হেতু একদম প্ৰপাৰ পাব আপোনালোকে নো ডাউট এখন বাইক ল'ব পাৰে আৰু ফ্যামিলি পাৰপজতো যদি এখন বাইক ল'ব বিচাৰে তেতিয়া হলেও ল'ব পাৰে এখন বাইক আপোনালোকে আৰু এখন বাইকৰ বিষয়ে আপোনালোকে কিবা ইয়াতকৈ বেছি জানিবলগীয়া আছে তেতিয়া হলে গোলাঘাটৰ বেঙেনাখোৱাত থকা RS-TVS ভিজিট কৰিব পাৰে গোলাঘাটৰ বেঙেনাখোৱাত থকা RS-TVS বহুত বিলাক আগন্তুক মাঘ বিহুৰ কাৰণে স্পেশাল অফাৰ আৰু ডিসকাউন্ট পাব লগতে এক্সচেঞ্জ অফাৰো চলি আছে এই আছিল টিভিএছ আপাচি RTR ৰ স্পেসিফিকেশনস কিনি আই হোপ আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব তেতিয়া হলে আকৌ লগ পাম নেক্সট এটা ভিডিওত বাইক বা স্কুটিৰ সৈতে ৰাইড সেফ ৰাইড হাৰ্ড বাই বাই